ওই আঁটু ভাঙি গেছে ভাঙি গেছি গেছি ঘুরাই গেছি রাত গোটা হে এটাৰ পিছত আন এটা দুৰ্ঘটনা সংঘটিত হৈছে পলাশবাৰীত হোলীৰ আনন্দ উল্লাসৰ মাজতে নহিৰাত ভয়ংকৰ পথ দুৰ্ঘটনা নহিৰা গোধাপাৰাত সংঘটিত হৈছে এই ঘটনা দুখন বাইকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত গুৰুতৰভাৱে আহত তিনিজনকৈ লোক পালচাৰ আৰু গ্লেমাৰৰ মাজত মুখামুখি সংঘৰ্ষ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে পালচাৰত অহা নহিৰাৰ কদমতলৰ পৰেশ কলিতা আৰু গ্লেমাৰৰ আৰোহী হিচাপে অহা জয়ন্ত হাজৰিকা আৰু হীৰক দাস ঘটনাস্থলীত উপস্থিত লোকৰ তৎপৰতাত আহতসকলক প্ৰথমে ৰামপুৰ খণ্ড প্ৰাথমিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল যদিও বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্ৰেৰণ কৰা হৈছে ইয়াৰে পৰেশ কলিতা নামৰ ব্যক্তিগৰাকীক ইফালে পৰেশ কলিতাৰ অৱস্থা কিছু সংকটজনক বুলি জানিব পৰা গৈছে নিউজ ডেস্ক ৰিপৰ্ট অসম নিউজ 365